নমস্কাৰ মই এডভোকেট চুমি মেধি লিগেল টক্স উইথ চুমি মেধি অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই অনুষ্ঠানটিৰ জৰিয়তে আমি আইনৰ বিভিন্ন কথাসমূহৰ আলোচনা পৰ্যালোচনা কৰি যাওঁ। আজি এটা খুব সুন্দৰ বিষয় লৈ আচলতে আমি ইয়াত আলোচনা কৰিবলৈ বহিছোঁ। বিষয়টো হৈছে আপোনালোকে কি ধৰণে বিনামূলীয়া আইন সেৱা পাব। এইটো অতিকৈ প্ৰয়োজনীয় বিষয় বুলি মই ভাবোঁ, কাৰণ আমাৰ জনসাধাৰণে বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় তেওঁলোকৰ দাৰিদ্ৰতাৰ কাৰণেই হওক অথবা অজ্ঞতাৰ কাৰণে হওক তেওঁলোকে নিজৰ অধিকাৰসমূহৰ কথা সাব্যস্ত কৰিবলৈ আগবাঢ়ি নাহে। সেয়েহে আজি আমি এই বিষয়টো আলোচনা কৰিবলৈ আমাৰ মাজত আমন্ত্ৰণ কৰি আনিছোঁ অধিবক্তা জেহৰুল ইছলাম দাদাক। দাদা আপোনাক স্বাগতম জনাইছোঁ। জেহৰুল ইছলাম দাদাৰ কথা মই এইখিনিতে কওঁ, তেওঁ বহু বছৰ ধৰি লিগেল এইড কাউন্সিল হিচাপে কাম কৰি আছিলে আৰু বৰ্তমান কামৰূপ জিলাত চিফ লিগেল এইড ডিফেন্স কাউন্সিল হিচাপে কাম কৰি আছে। দাদা কেনেকুৱা লাগিছে? ভাল লাগিল। প্ৰথমে আপুনি অকণমান সকলোৱে বুজি পোৱাকৈ জনাই দিয়ক যে ফ্ৰী লিগেল এইড মানে কি, বিনামূলীয়া আইন সেৱা বুলিলে আচলতে কি বুজায়? চাওক, বিনামূলীয়া আইনী সেৱা হ'ল যিবিলাক ব্যক্তি বা মানুহে তেওঁলোকৰ গোচৰ প্ৰক্ৰিয়া চলাই নিয়াৰ বাবে অধিবক্তা নিয়োগ কৰিবলৈ আৰ্থিকভাৱে সক্ষম নহয়, তেওঁলোকে আইনী সেৱা আইনী হিচাপে সহায় কৰাটোৱে বিনামূলীয়া আইনী সেৱাৰ এটা মূল উদ্দেশ্য হয়। আৰু ভাৰতীয় সংবিধানৰ 39A অনুচ্ছেদত বিনামূলীয়া আইনী সেৱাৰ কথাটো তাত উল্লেখ আছে। ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকে যাতে আইনৰ পৰা বঞ্চিত নহয়, আচলতে সেইটোৱে উদ্দেশ্যতে এই ভাৰতীয় সংবিধানৰ 39A অনুচ্ছেদত সেইটো সন্নিৱিষ্ট কৰিছে। আমাৰ দেশত সকলো নাগৰিকৰ মাজত যাতে ন্যায়বোধ থাকে, সমতা থাকে, সেইকাৰণে আচলতে আমাৰ এই বিনামূলীয়া আইন সেৱাসমূহ চৰকাৰে আমাক সুবিধা দিছে, নহয় জানো? আৰু দেখিবলৈ পোৱা যায় বিভিন্ন কাৰণত, দৰিদ্ৰতাই হওক নাইবা তেওঁলোকৰ অজ্ঞতাই হওক, বিভিন্ন কাৰণত মানুহে নিজৰ অধিকাৰসমূহ তেওঁলোকে সাব্যস্ত কৰিবলৈ আগবাঢ়ি নাযায়, ভয় কৰে। নিজৰ যেতিয়া গমো পায় তেওঁলোকৰ অধিকাৰসমূহ বিভিন্ন কাৰণত তেওঁলোকে বঞ্চিত হৈছে অধিকাৰৰ পৰা, তথাপি তেওঁলোকে ভয়তে আইনৰ ওচৰ নাচাপে। আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে দৰিদ্ৰতাৰ কাৰণতে আচলতে এগৰাকী অধিবক্তাৰ ওচৰত গ'লে তেওঁলোকৰ মানে বহুতখিনি পইচা দিবলগীয়া হয়, নহয় জানো? আৰু বিভিন্ন কাৰণত আদালতত আহিবলৈ ভয় লাগে। এই কথাখিনি নজনাৰ কাৰণে মানুহখিনিয়ে নিজৰ অধিকাৰসমূহ ল'বলৈ নোৱাৰে, ন্যায়ৰ পৰা বঞ্চিত হৈ আছে। তাৰ কাৰণে আমাৰ যিখন আইন আছে লিগেল ছাৰ্ভিচ অথৰিটিজ এক্ট 1987 আমাক ফ্ৰী লিগেল এইডৰ কথা কৈ আছে। এতিয়া মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ এই আইনখনৰ আচলতে উদ্দেশ্য কি আছিলে? এই আইনখনৰ মূল উদ্দেশ্যটো আছিলে 1987 চনত ভাৰত চৰকাৰে এই আইনখন প্ৰণয়ন কৰিছিলে। ইয়াৰ উদ্দেশ্যটো আছিলে সমাজৰ দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ লোকসকলক বিনামূলীয়া আৰু সক্ষম আইনী সেৱা প্ৰদান কৰা। এই আইনৰ ছেকশ্যন 12ৰ জৰিয়তে কোনবিলাক অৰ্থাৎ কেইজনমান কেটাগৰীৰ মানুহে বিনামূলীয়া আইনী সেৱা লাভ কৰিব পাৰে। তাৰে ভিতৰত আছে 1 নম্বৰ মহিলা আৰু শিশু, 2 নম্বৰ অনুসূচিত জাতি জনজাতি, 3 নম্বৰ ঔদ্যোগিক শ্ৰমিক বা প্ৰাকৃতিক দুৰ্যোগত বলি হোৱা লোক, 4 নম্বৰ মানসিকভাৱে অসুস্থ ব্যক্তি, আৰু 5 নম্বৰ যিবিলাক ব্যক্তিক বাৰ্ষিক আয় 3 লাখৰ তলত হয়। গতিকে তেওঁলোকে এই আইনৰ অনুসৰি বিনামূলীয়া আইনী সেৱা লাভ কৰিব পাৰে। বৰ ধুনীয়া কথা ক'লে যে আপুনি গোটেইকেইটা কেটেগৰী কৈ দিছে কোনে কোনে বিনামূলীয়া আইনী সেৱা পাব পাৰে। এইখিনি কওঁতে আপুনি প্ৰথম কেটেগৰী কৈছে যে এগৰাকী মহিলাই বিনামূলীয়া আইনী সেৱা পাব পাৰে। মোক আপুনি এইটো কথা জনাওক, এগৰাকী মহিলাৰ লগতে আৰু এটা কথা কৈছে যে 3 লাখ টকাতকৈ যাৰ আয় কম হয়, বাৰ্ষিক আয় কম হয় তেওঁলোকে পাৰে। এইখিনিতে মোৰ যিটো ক্লাছ হৈছে মনৰ ভিতৰত যে মহিলা এগৰাকী যদি 3 লাখ টকাতকৈ তেওঁৰ ইনকাম বেছি হয়, এগৰাকী চাকৰিয়াল মহিলা, তেওঁ আপুনি এই লিগেল এইড তেওঁ পাবলৈ যোগ্য হয় নে নহয়? হয়, একচুৱেলি ছেকশ্যন 12ত এই আইনখনৰ ছেকশ্যন 12ত যিটো কথা কৈছে তাত স্পেচিফিক তেনেকুৱা কোনো উল্লেখ কৰা নাই, কিন্তু মহিলা বুলিয়ে কৈছে। তেওঁ চাকৰিয়ালো হ'ব পাৰে, আইদাৰ তেওঁ
চাকৰিয়াল নহ'বও পাৰে গতিকে তেওঁ বিনামূলীয়া আইনী সেৱা পোৱাৰ তেওঁ যোগ্য হয় সেই ধাৰা অনুযায়ী সেই আইনখনৰ সেইটো ধাৰা অনুযায়ী তেতিয়াহ'লে আমি এইটো এটা খুব ডাঙৰ মেছেজে যাব ৰাইজলৈ যে এগৰাকী মহিলা তেওঁ যদি চাকৰিয়ালে হয় তেওঁ ব্যৱসায়ী হয় তেওঁ ইনকাম বহুত বেছি হয় তেওঁ যিহেতু মহিলা তেওঁ বিনামূলীয়া আইন সেৱা পাব পাৰে হয় নহয় জানো হয় আৰু ক'লে আপুনি শিশুসকলৰ কথা ক'লে শিশুসকল বুলি ক'লে এতিয়া আপোনাৰ অভিজ্ঞতাৰ পৰা কওকচোন মানে শিশুসকলে কেনেকুৱা ধৰণৰ আইনী শিশু বুলি কওঁতে ল'ৰা বা ছোৱালী আণ্ডাৰ 18 ইয়াৰ্ছ 18 ইয়াৰ্ছৰ তলত তাত যিখিনি হয় জেনেৰেলি জুভেনাইল জাষ্টিচ এক্টৰ আণ্ডাৰত যিবিলাক কেছ জুভেনাইল জাষ্টিচ বৰ্ডত চলি থাকে সেইবিলাক হ'ল শিশুৰ যাত 18 বছৰৰ তলৰ হয় তেওঁলোকৰ গোচৰবিলাক এই জুভেনাইল জাষ্টিচ বৰ্ডত চলে গতিকে সেই গোচৰবিলাক চলাই নিয়াৰ কাৰণেও তেওঁলোকে বিনামূলীয়া আইনী সেৱা লাভ কৰিব পাৰে যিহেতুকে তেওঁলোক শিশু হয় আৰু ক'লে আপুনি শাৰীৰিকভাৱে অক্ষম তেওঁলোকেও পাব পাৰে আৰু শাৰীৰিক মানসিকভাৱে অক্ষম যিবিলাক মানসিক মেণ্টেলি যিখিনি হয় তেওঁলোকৰ মানে এইটো পোৱাৰ যোগ্য হয় আচ্ছা ঠিক আছে এতিয়া মই জানিব বিচাৰিছোঁ এই যে ফ্ৰী লিগেল এইড তেওঁলোকে পাব হয় তেওঁলোকে ক'ত এপ্লাই কৰিব কেনেকৈ এপ্লাই কৰিব সেই কথাখিনি অকণমান বিতংভাৱে বুজাই দিয়কচোন এইটো ভাৰতবৰ্ষত আইনী সেৱা প্ৰাধিকাৰ এটা মূল সংস্থা আছে সেইটো ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰী বুলি জনা যায় য'ত শ্বৰ্ট ফৰ্ম নালচা বুলি কোৱা হয় তো এই ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকাৰীয়ে ভাৰতবৰ্ষত 2022 চনত লিগেল এইড ডিফেন্স কাউন্সিল ছিষ্টেম আৰম্ভ কৰিছিলে আৰু এই ছিষ্টেমৰ জৰিয়তে গোটেই ভাৰতবৰ্ষত এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে 2023 চনৰ পৰা আৰু এতিয়া আমাৰ তুমি যিটো প্ৰশ্ন সুধিছিলা আমাৰ অসমত বিশেষকৈ অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকাৰী আছে সেইটো আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদত আছে গতিকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যদি তেনেকুৱা কিছুমানৰ মানে আইনী তেনেকুৱা কিবা গোচৰ থাকে তেতিয়াহ'লে তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত যিটো কাৰ্যালয় আছে চৌহদত সেই তাত গৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু অসমত প্ৰত্যেকখন জিলাতে জিলা আইনী সেৱা প্ৰাধিকাৰী আছে সেই জিলা আইনী সেৱা প্ৰাধিকাৰীত হেডকোৱাৰ্টাৰত তাত কাৰ্যালয় আছে সেই কাৰ্যালয়তে তেওঁলোকে গৈ তাত এপ্লাই কৰি কেনে তেওঁলোকে বিনামূলীয়া আইনী সেৱা লাভ কৰিব পাৰে বুজিছোঁ মানে প্ৰতিখন জিলাতে আছে এতিয়া আমাৰ জিলা আইন সেৱা প্ৰাধিকাৰী কামৰূপ আমিনগাঁৱত আছে তেনেকুৱা কোনোবা মানুহক যদি বা আৰ্থিকভাৱে তেওঁ যদি দুৰ্বল হয় বা মানসিকভাৱে তেওঁ অক্ষম হয় তেনেকুৱা ব্যক্তিক যদি বিনামূলীয়া আইনী সেৱা লাগে তেতিয়াহ'লে তেওঁ আমিনগাঁৱৰ কাৰ্যালয়ত আহি ইয়াতে তেওঁ এপ্লিকেশ্যন দি তেওঁ এজন বিনামূলীয়া অধিবক্তা পাবলৈ সক্ষম হ'ব বুজিছোঁ এতিয়া আপুনি আমিনগাঁৱৰ কামৰূপৰ আদালতত এগৰাকী লিগেল এইড ডিফেন্স কাউন্সিল হিচাপে কৰ্মৰত নহয় জানো এই যে লিগেল এইড ডিফেন্স কাউন্সিল আৰু লিগেল এইড কাউন্সিল এই দুগৰাকীৰ মাজত ডিফাৰেঞ্চ কি লিগেল এইড ডিফেন্স কাউন্সিলৰ আপোনাৰ দায়িত্ব কি হয় আৰু LAC যিটো লিগেল এইড কাউন্সিল বুলি কয় এই কথাখিনি অকণমান বুজাই দিয়কচোন এইটো মই যিটো অলপ আগতে ক'লোঁ লিগেল এইড ডিফেন্স কাউন্সিল এইটো 2022 চনতে লঞ্চ হৈছিলে চ' 2023 চনৰ পৰা ইয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে চ' ইয়াৰ আগতে লিগেল এইড কাউন্সিল আছিলে মই এই লিগেল এইড ডিফেন্স কাউন্সিলত অন্তৰ্ভুক্ত হোৱাৰ আগত মই LAC অৰ্থাৎ লিগেল এইড কাউন্সিল হিচাপে মই কাম কৰি আছিলোঁ আমিনগাঁৱত আৰু লিগেল এইড কাউন্সিল আৰু লিগেল এইড ডিফেন্স কাউন্সিলৰ পাৰ্থক্যটো হ'ল লিগেল এইড ডিফেন্স কাউন্সিল অনলি ফৰ দ্য একিউজড মানে ডিফেন্সহে কৰিব পাৰিব তেওঁ ডিফেন্সহে কৰিব মানে প্ৰতিৰক্ষা কৰিব পাৰিব আৰু LACটো হ'ল তেওঁ প্ৰচিকিউশ্যন যিটো পাৰ্টীয়ে গোচৰ দিব তেওঁ LAC হিচাপে মানে অধিবক্তা পাব
আমি অকণমান সাধাৰণভাৱে বুজাই দিব বিচাৰিছোঁ ৰাইজক ধৰি লওক এখন এফআইআৰ সকলোৱে দিয়ে এখন এফআইআৰ এগৰাকী আসামীৰ ওপৰত দিয়া যায় নহয় জানো সেই আসামীৰ হৈ যিগৰাকী অধিবক্তা হ'ব তেওঁ হ'ব লিগেল এইড ডিফেন্স কাউন্সিল আৰু যোনগৰাকীয়ে কেছ দিব যোনগৰাকী ইনফৰ্মেণ্ট হ'ব তেওঁ হ'ল লিগেল এইড কাউন্সিল তেওঁ যদি তেওঁৰ হয়তো এজন প্ৰসিকিউশ্যন এডভোকেট থাকিব গতিকে তেওঁক যদি এজন পাৰ্চনেলি অধিবক্তা লাগে তেতিয়াহ'লে জিলা আইন সেৱা প্ৰাধিকাৰীত এখন দৰখাস্ত দি তেওঁ এজন LAC নিয়োগ কৰি ল'ব পাৰে তেওঁৰ কেছটো মানে প্ৰসিকিউশ্যনক এছিষ্ট কৰাৰ কাৰণে উদাহৰণস্বৰূপে ৰিচেণ্টলি পক্সো কেছবিলাকত ভিক্টিমৰ হৈ LAC এজন নিয়োগ কৰি দিব লাগে ভিক্টিমে এজন প্ৰসিকিউশ্যন থাকিব কিন্তু প্ৰসিকিউশ্যন থকাৰ উপৰিও ভিক্টিমৰ হৈ এজন LAC লিগেল এইড কাউন্সিলো নিয়োগ কৰিব পাৰে বুজিছোঁ আপুনি মানে ডিফেন্স কাউন্সিল হয় এই ডিফেন্স কাউন্সিল বুলি কওঁতে এটা কথা মনলৈ আহে যিসকল জেলত আছে কাৰাগাৰত আছে তেওঁলোকৰ কেছবোৰ সাধাৰণতে চাগে আপোনালোকে লয় নহয় জানো এইটো একচুৱেলি ছেকশ্যন 12 অফ লিগেল চাৰ্ভিচেছ অথৰিটি এক্ট 1987ত তাত উল্লেখ আছিলে চ' সেইটো মোৰ কোৱা নহ'লে কিন্তু কাৰাগাৰত যিবিলাক ব্যক্তি থাকে তেওঁলোকে বিনামূলীয়া আইনী সেৱা লাভ কৰিব পাৰে আৰু তেওঁলোকৰ কোনো আৰ্থিক বাৰ্ষিক আয়ৰ কোনো তেওঁলোকৰ প্ৰয়োজন নাই বাৰ্ষিক আয়ৰ তেওঁলোকৰ প্ৰয়োজন নাই কাৰাগাৰত থাকিলে তেওঁলোকে বিনামূলীয়া আইনী সেৱা লাভ কৰিব পাৰে আপোনাৰ অভিজ্ঞতাৰ পৰা কওকচোন এনে সাধাৰণতে এনেকুৱা কেছবোৰতো আহি থাকে ন হয় লিগেল লৈ থাকে ন মানুহে মানে এটলিষ্ট এৱেৰনেছটো আছে জনসাধাৰণৰ মাজত কাৰাগাৰতো বহুত মানুহৰ পৰিয়ালৰ লগত বিচ্ছিন্ন নহয় জানো তো তেওঁলোকে ফ্ৰী লিগেল ডিফেন্স কাউন্সিল আপোনালোকক কথা পাতিব পাৰে তেনেকুৱা কিবা অভিজ্ঞতা আছে নেকি আছে চাওক এতিয়া কাৰাগাৰত আমাৰ লিগেল এইড ডিফেন্স কাউন্সিল অৰ্থাৎ আমাৰ কামৰূপ আমিনগাঁৱৰ পৰা আমাৰ জেল ভিজিট হয় আচ্ছা জেল ভিজিট হয় মাহত আমি 2-3বাৰ জেল ভিজিট কৰোঁ তাত আমি যিবিলাক কাৰাগাৰত মানে আটকাধীন মানুহ আছে আসামী আছে তেওঁলোকক আমি লগ কৰোঁ তেওঁলোকৰ সমস্যাবিলাক আমি জানি লওঁ তেওঁলোকৰ অধিবক্তা আছেনে নাই ঘৰৰ মানুহেও অধিবক্তা নিয়োগ কৰিছে নে নাই সেইবিলাক কথা আমি তেওঁলোকৰ পৰা জানি লওঁ কিন্তু কিছুমান এনেকুৱা মানুহ কাৰাগাৰত আছে যাৰ কোনো ঘৰৰ সম্পৰ্কীয় মানুহ নাই ঘৰৰ সম্পৰ্কীয় নাই মাক দেউতাক নাই মানে কোনো সম্পৰ্কীয় মানুহ নাই এতিয়া তেওঁৰ হৈ অধিবক্তা নিয়োগ কৰিব পৰা কোনো তেনেকুৱা মানুহ নাই আৰু তেওঁ সক্ষম নহয় কিন্তু তেওঁতো ভাৰতীয় নাগৰিক হিচাপে যিটো আৰ্টিকল 39A গতিকে সেই সংবিধানৰ 39A মতে তেওঁতো ন্যায়ৰ পৰা বঞ্চিত হ'ব নোৱাৰে গতিকে তেওঁ যিহেতুকে এজন অধিবক্তা নিয়োগ কৰিবলৈ সক্ষম নহয় গতিকে তেওঁৰ হৈ এই লিগেল এইড ডিফেন্স কাউন্সিলে গোচৰটো চলাব পাৰিব তেওঁ যদি লাগে বুলি কয় বা তেওঁৰ যদি কোনো অধিবক্তা নাথাকে বা নিয়োগ কৰিব নোৱাৰে তাৰমানে আপোনালোকে মাহত এটলিষ্ট লিগেল এইড ডিফেন্স কাউন্সিল দুই-তিনিবাৰ বঢ়িয়া কথা নহয় জানো যিখিনি মানুহে মানে যিখিনি ইনমেটছ আছে তাত হয় তেওঁলোকে ধুনীয়াকৈ পাব পাৰে সহায় আপোনালোকৰ পৰা এতিয়া মোক কওকচোন এই যে এপ্লাই কৰিব তাত এপ্লাইত তেওঁলোকে কি কি লিখিব লাগে লিগেল এইড কাউন্সিলত তেওঁলোকে নৰ্মেল এপ্লিকেশ্যন সহজ পদ্ধতি হয় মানে এখন ফৰ্ম আছে ফৰ্মখন অফিচত পোৱা যায় ফৰ্মখন তাত ফিল আপ কৰি দিলে হ'ল তাত গোচৰৰ মানে সাৰাংশাখিনি দিব লাগিব কি গোচৰ হয় কি গোচৰ নম্বৰ কিমান ক'ত গোচৰটো চলি আছে সেইখিনি দিব লাগিব তেওঁৰ নাম এড্ৰেছখিনি লিখিব লাগিব আৰু তেওঁৰ এটা আইডেণ্টি প্ৰুফ লাগিব আৰু যদি মহিলা হয় তেতিয়াহ'লে তেওঁৰ ইনকামৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই বা শিশু হ'লে প্ৰয়োজন নাই মানসিকভাৱে তেওঁ যদি ৰোগী হয় তেওঁৰো প্ৰয়োজন নাই কিন্তু যদি এজন জেনেৰেল সাধাৰণ মানুহ হয় যিটো বাৰ্ষিক আয় 3 লাখ টকাৰ কথা ক'লো মই সেইটোৰ কাৰণে তেওঁ এখন ইনকাম চাৰ্টিফিকেট দিব লাগিব আৰু সেইখিনি আমাৰ অফিচত জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ত জমা দিব লাগিব তাত আমাৰ সচিব মহোদয় থাকে সচিব মহোদয় সেইখন এলাউ কৰি কেনে আমাৰ লিগেল এইড ডিফেন্স কাউন্সিলত ৰেফাৰ কৰি দিব বুজি পাইছোঁ তাৰপিছত আমি সেই তেওঁৰ গোচৰটো চলাৰ কাৰণে আমি অনুমতি পাই যাওঁ বুজি পাইছোঁ
এগৰাকী আপোনাৰ মনেৰে কওকচোন এগৰাকী ব্যক্তিগতভাৱে এপইণ্টেড এডভকেট হয়। আৰু আপোনালোকৰ চৰকাৰী যিখিনি ডিফেন্স কাউন্সিল হয় হয়। মানে বা লিগেল কাউন্সিল হয় সমান এফৰ্টে দিয়েনে এটা কেছৰ ক্ষেত্ৰত? এই সমানে এফৰ্ট কৰাৰ কাৰণে লিগেল এইড ডিফেন্স কাউন্সিল চিষ্টেমটো ওলাইছে, নালচা এইটো ওলাইছে। ইয়াৰ উদ্দেশ্যটোৱে হ'ল যিখিনি দুখীয়া মানুহ আৰ্থিকভাৱে তেওঁলোক সবল নহয় সেইখিনি মানুহক যাতে এজন অধিবক্তাই ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে তেওঁক যাতে ন্যায় দিব পাৰে। চ' সেইটো উদ্দেশ্যতে এই চিষ্টেমটো ওলাইছে। আৰু বৰ্তমানলৈকে আমাৰ জিলাৰ পৰা আমাৰ অফিচৰ পৰা আমাৰ ওচৰত যিখিনি গোচৰ চলি আছে কিন্তু এতিয়ালৈকে আমি সম্পূৰ্ণৰূপে তেওঁলোকক ন্যায় প্ৰদান কৰি আহিছোঁ আৰু আমি যথেষ্টৰূপে সফলো হৈছোঁ এইটো ক্ষেত্ৰত। তাকে মানে মনলৈতো এইটো কুৱেশ্যন আহিব জেনেৰেলি যিখিনি আৰ্থিকভাৱে সবল তেওঁলোকে এটা ভাল ধৰণৰ কিছুমান পেকেজ লৈ চিনিয়ৰ এডভকেটছবোৰ এংগেজ কৰিব আৰু যিখিনি আৰ্থিকভাৱে দুৰ্বল তেওঁলোকে লিগেল এইডত আহিব নহয় জানো, তেওঁলোকৰ এফৰ্টটো কেনেকুৱা সেই কথাটো অকণমান মনলৈ আহিবই, সেইকাৰণে সুধিছোঁ। তাৰপাছতে আৰু জানিব বিচাৰিছোঁ এই যে আপুনি জেলত ক'লে জেলৰ ক্ষেত্ৰত ক্ৰিমিনেল এপিলখিনি কৰে, বেইল কেছবোৰ কৰে আৰু কেনেকুৱা কেছ আমাৰ লিগেল এইডত গ'লে আচলতে মানুহখিনিয়ে সুবিধা পাব? কাৰাগাৰত যিখিনি আছে কাৰাগাৰতো কোনখিনি থাকে তুমি নিশ্চয় জানা বা গোটেইখিনি মানুহে জানে। তাত ফৌজদাৰী গোচৰত সাধাৰণতে কাৰাগাৰত থাকে। এতিয়া ফৌজদাৰী গোচৰত তেওঁৰ হৈ বা ফৌজদাৰী গোচৰত যিমানখিনি মানুহ তাত কাৰাগাৰত আছে গোটেইখিনি মানুহে যদি বিচাৰে তেতিয়াহ'লে আমি তেওঁলোকক মানে আইনী সাহায্য আমি দিব পাৰোঁ। তাত কোনো কেটাগৰী নাই, কাৰাগাৰত যিহেতুকে আছে তাত কেটাগৰী নাই আৰু কাৰাগাৰত ফৌজদাৰী গোচৰত অন্তৰ্ভুক্ত মানুহে তাত থাকে যিবিলাক ক্ৰিমিনেল কেছ হয়। একচুৱেলি লিগেল এইড ডিফেন্স কাউন্সিল অনলি ফৰ দ্য পাৰ্পাছ অফ ক্ৰিমিনেল কেছেছ। বুজি পাইছোঁ। এতিয়া মোক এটা কথা কওকচোন, ফ্ৰী লিগেল এইডৰ ক্ষেত্ৰত আমি আহিছোঁ, এতিয়া আমি বেছি ক্ৰিমিনেল কথাই পাৰ্টটোত গুচি গৈছোঁ যিহেতু আপুনি ডিফেন্স কাউন্সিল সেইকাৰণে আচলতে আমি ক্ৰিমিনেল ছাইডটোত গৈছোঁ। এতিয়া চিভিল ক্ষেত্ৰত লাইক মানে যিখিনি মহিলা আহে মেৰেজ হওক ডিভোৰ্চ হওক ডমেষ্টিক ভাইলেঞ্চ হওক এই ধৰণৰ মেইনটেনেঞ্চ এই কেছবোৰৰ ক্ষেত্ৰত তেওঁলোকে ফ্ৰী লিগেল এইড ল'ব পাৰে নহয় জানো? আৰু কেনেকুৱা টাইপৰ অল কাইণ্ড অফ কেছেছ আমাৰ ফ্ৰী লিগেল এইডত আহিব পাৰে? তেওঁলোকৰ হৈ লিগেল এইড কাউন্সিলে কৰিব। মই যিটো অলপ আগত ক'লো পাৰ্থক্যটো লিগেল এইড কাউন্সিল আৰু LADC, গতিকে লিগেল এইড কাউন্সিলে তেওঁলোকৰ গোচৰবিলাক চলাব পাৰিব। আৰু সাধাৰণতে কেইজনমান ব্যক্তিয়ে আইনী সাহায্যৰ সুবিধাসমূহ নাপায়, বিনামূলীয়া আইনী সাহায্যৰ সুবিধা নাপায়। যেনে মানহানি গোচৰ, যেনে আমাৰ ডিফেমেশ্যন কেছ, এইটো গোচৰত কিন্তু তেওঁলোকে বিনামূলীয়া আইনী সেৱা নাপাব। আদালতত শপত খাই মিছা কথা কোৱাৰ অপৰাধ, কিছুমান মানুহে আহে আদালতত শপত যিটো সাক্ষী দিয়াৰ আগতে হওক এটা ওথ ল'ব লাগে, সেই শপত লোৱাৰ পিছত যদি আকৌ তেওঁ মিছা কথা কয় তেনেকুৱা যদি কিবা তেওঁৰ বিৰুদ্ধে কিবা কেছ ৰেজিষ্টাৰ্ড হয় তেতিয়াহ'লে তেওঁ কিন্তু বিনামূলীয়া আইনী সেৱা লাভ কৰিব নোৱাৰিব। নিৰ্বাচন সম্পৰ্কীয় গোচৰতো বিনামূলীয়া আইনী সেৱা নাপাব। অৰ্থনৈতিক অপৰাধ সম্বন্ধীয় গোচৰতো তেওঁ বিনামূলীয়া আইনী সেৱা নাপাব। গতিকে এইখিনি কেটাগৰীৰ মানুহে বা এইখিনি কেটাগৰী কেছত বিনামূলীয়া আইনী সেৱা লাভ কৰিব নোৱাৰে। বুজিছোঁ। এই যে ইমান ধুনীয়া ফ্ৰী লিগেল এইডৰ কথা আমি পাতি আছোঁ, বিনামূলীয়া আইনী সেৱাসমূহৰ কথা পাতি আছোঁ, জনসাধাৰণে যদি সজাগ নহয়, তেওঁলোকে যদি নাজানে তেতিয়াহ'লে এই সুন্দৰ ব্যৱস্থাবোৰ তেওঁলোকে ল'ব নোৱাৰিব। সেয়েহে মানে এই ফ্ৰী লিগেল এইডখিনি জনসাধাৰণৰ মাজত নিবৰ কাৰণে আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? হয়, এইটো ক্ষেত্ৰত আমাৰ জিলা আইন সেৱা প্ৰাধিকাৰী কামৰূপ আমিনগাঁৱৰ পৰা আমাৰ প্ৰত্যেক মাহতে 2-3খন তেনেকুৱা আইনী সজাগতা সভা হয়। আমাৰ কামৰূপ ডিষ্ট্ৰিক্টত PLV এজন থাকে, প্ৰত্যেক গাঁৱৰে PLV থাকে। সেই PLVবিলাকে আমাৰ কাৰ্যালয়ত আহি তেওঁলোকে আমাৰ সচিব মহোদয়ৰ লগত কথা পাতি আইনী সজাগতা সভা আয়োজন কৰে। এই আইনী সজাগতা সভাত আমাৰ লিগেল এইড ডিফেন্স কাউন্সিলৰ পৰা ৰিচৰ্চ পাৰ্চন সেই সভাত গৈ মানুহৰ মাজত
এই বিনামূলীয়া আইনী সেৱাৰ কথা কৈ দিয়ে আৰু কোন মানুহবিলাকে বিনামূলীয়া আইনী সেৱা পায়, কোনবিলাক গোচৰত পায়, কোনবিলাক গোচৰত নাপায়, এইবিলাক ক্ষেত্ৰত তেওঁলোকক সচেতন কৰি দিয়া হয়। আৰু সাধাৰণতে স্কুল কলেজ এইবিলাকতো বিনামূলীয়া আইনী সেৱাৰ আইনী সজাগতা সভা আয়োজন কৰা হয় আৰু স্কুল কলেজবিলাকতো আমাৰ ৰিচাৰ্চ পাৰ্চন গৈ তাত তেওঁলোকক সজাগ কৰে। আৰু মহিলাখিনিৰ ওপৰতো ডমেষ্টিক ভাইলেন্সৰ ওপৰত, পক্সোৰ ওপৰত, এই আইনৰ ওপৰতো আইনী সজাগতা সভা আয়োজন কৰি আমাৰ জৰিয়তে তেওঁলোকক সজাগ কৰি দিয়া হয়। গতিকে এই প্ৰক্ৰিয়াটো LAC অৰ্থাৎ লিগেল এইড কাউন্সিল থকাৰ পৰা এই আইনী সজাগতা সভাটো চলি আছিলে আৰু এইটো ৰাইজৰ মাজত গৈ তেওঁলোকক সজাগ কৰি দিয়া হৈছিলে। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কওঁ, মই যেতিয়া আমিনগাঁৱত যেতিয়া আদালত আহিলে, আদালত অহা 2-3 বছৰ পিছত আইনী সজাগতা সভা আয়োজন কৰোঁ। আমাৰ তেতিয়া ৰিটায়াৰ্ড ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ আখতাৰ বৰা ছাৰ আছিলে। সেই বৰা ছাৰৰ সহযোগত বিশেষকৈ মই বহুতো আইনী সজাগতা সভা আয়োজন কৰিছিলোঁ আৰু তাত মানুহক, বিশেষকৈ দুখীয়া মানুহখিনিক এই আইনৰ কথাখিনি আমি বুজাই দিছিলোঁ, তেওঁলোকক সজাগ কৰি দিছিলোঁ। চ' সেই তেতিয়াৰ পৰা এতিয়ালৈকে আমি গাঁওবিলাকত এনেকুৱা ধৰণৰ আমাৰ অভিযান চলি আছে আৰু তেওঁলোকক আমি এই আইনী সজাগতা সভাৰ জৰিয়তে আমি সজাগ কৰি আছোঁ। বুজিছোঁ। এইখিনিতে মই আপোনাক সুধিব বিচাৰিছোঁ, যদি যিসকলে আমাৰ এতিয়া চেনেল চাই আছে, যদি কোনোবা ব্যক্তিয়ে, কোনোবা গাঁৱৰ ক্লাব কিছুমান, কোনোবা সংস্থাই তেওঁলোকৰ গাঁৱত আইনী সজাগতা সভাসমূহ আয়োজন কৰিব বিচাৰে, তেতিয়া তেওঁলোকে ক'ত কণ্টেক্ট কৰিব? তেওঁলোকে আমাৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয় আমিনগাঁৱত আছে। তাত আহি কেনে তেওঁলোকে আমাৰ সচিব মহোদয় আছে, সচিব মহোদয়ৰ লগত তেওঁলোকে আলোচনা কৰি আইনী সজাগতা সভা আয়োজন কৰিব পাৰে। ঠিক একে কথা, আমি এতিয়া আমিনগাঁৱত আছোঁ, যেতিয়া আমি আমিনগাঁৱৰ কথা পাতিছোঁ আৰু তেনেকৈ সকলো জিলাতে আছে, আমাৰ সকলো জিলাতে তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি জিলা প্ৰাধিকৰণত গৈ তেওঁলোকে কণ্টেক্ট কৰিব পাৰিব, কৰি তেওঁলোকে তেনেকুৱা ধৰণৰ সভা আয়োজন কৰিব পাৰে। এইটো খুব সুন্দৰ। আৰু সেই সভাখনৰ কাৰণে এজন ৰিচাৰ্চ পাৰ্চন নিয়োগ কৰি দিব জিলা আইন সেৱা প্ৰাধিকাৰীৰ জৰিয়তে আৰু সেই অধিবক্তাজনে গৈ তেওঁলোকক সজাগ কৰি দিব। কথা অকণমান আগতে আপুনি এটা শব্দ কৈছিলে, গাঁৱৰ PLV বুলি। হয়, এইটো ফুল ফৰ্মটো কওকচোন। এইটো পেৰালিগেল ভলেণ্টিয়াৰ বুলি কোৱা হয়। পেৰালিগেল ভলেণ্টিয়াৰ বুলি কোৱা হয়। তেওঁলোকৰ মানে কামটো হ'ল, তেওঁলোকৰ জুৰিছডিকশ্যনত যদি তেনেকুৱা কোনোবা আৰ্থিকভাৱে দুৰ্বল মানুহ ন্যায় পোৱা নাই বা সেই গাঁওখনত যদি তেওঁলোকে ন্যায়ৰ বিষয়ে নাজানে বা বিনামূলীয়া আইনী সেৱাৰ কথা তেওঁলোকে নাজানে, তেতিয়াহ'লে সেই PLVজনে তাত আমাৰ জিলা আইন সেৱা প্ৰাধিকাৰী অফিচত আহি আলোচনা কৰি তাত এখন সজাগতা সভা আয়োজন কৰি তেনেকুৱা ধৰণৰ এটা সমাজত বাৰ্তা এটা দিব পাৰে আৰু সেইটো অলৰেডি PLVবিলাকে দি আছে। বুজিছোঁ। ধৰি লওক কেতিয়াবা কিছুমান গাঁৱত গম নোপোৱাকৈ দেখা যায় কোনোবা মহিলাৰ মানে মৃত্যু হৈছে, গম নাপায় তেওঁলোকে, মানে বহুতেতো এইবোৰ ছুইচাইডেল কেছে বনাই দিয়ে। আমাৰ বিশেষ বহুত গাঁৱত দেখিবলৈ পোৱা গৈছে। তেওঁলোকে যদি আইনৰ ওচৰ চাপিবলৈ নাজানে পৰিয়ালটো, তেতিয়া আপোনালোকৰ নিজৰ ফালৰ পৰা কিবা এনেকুৱা ব্যৱস্থা লয় নেকি? নহয়, সেইটো তেনেকুৱা যদি কিবা ঘটনা হৈছে, আমি যদি সেই ঘটনাৰ বিষয়ে একো নাজানো, তেতিয়াহ'লে আমাক কোনোবাই ইনফৰমেশ্যন দিব লাগিব। ইনফৰমেশ্যনটো কোনে দিব? সেই গাঁৱৰ PLVজনে দিব। সেই PLVজনে তেতিয়া আমাৰ জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ত আহিব, আহি ইনফৰমেশ্যনটো দিয়াৰ পিছত তাৰে পিছত পৰ্যায়ক্ৰমে আমি সমাধান কৰি যাম। বুজি পাইছোঁ। এতিয়া এইখিনিতে কথা সুধিছোঁ, আজিকালিতো চবেই মানে গোটেই কমপ্লেইনবোৰ বহুত ক্ষেত্ৰত অনলাইন ব্যৱস্থা আছে। ফ্ৰী লিগেল এইডৰ কাৰণে আপোনালোকৰ মানে ছিষ্টেমত ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি এক্টৰ আণ্ডাৰত কিবা অনলাইন যোগে কমপ্লেইন কৰিব পৰাৰ ব্যৱস্থা আছে নেকি? হয়, অনলাইন এতিয়াতো গোটেই ভাৰতবৰ্ষতে অনলাইনৰে ছিষ্টেম হৈছে। আমাৰ আদালতবিলাকতো অনলাইন ছিষ্টেমে হয়। এতিয়া নালছাৰ যিটো আমাৰ ৰাষ্ট্ৰীয়
আইনী সেৱা প্ৰাধিকাৰী আছে তাত এটা হেল্পলাইন নম্বৰ দিয়া আছে সেই নাম্বাৰটো হ'ল 15100 15100 তো এই নম্বৰত কাৰোবাৰ কোনোবা ব্যক্তিৰ যদি কিবা গ্ৰেভিয়েন্স থাকে তেতিয়াহ'লে এই নম্বৰত তেওঁলোকে অনলাইন পদ্ধতিতে কমপ্লেইন দিব পাৰে আৰু সেইটো কমপ্লেইন দিয়াৰ পিছত সেই জুৰিছডিকশ্যনৰ যিটো জুৰিছডিকশ্যনৰ ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টত সেইটো আহিব আৰু তেওঁলোকে এইটো ছল্ভ কৰিব বুজিছোঁ মোটামুটি যেনেদৰে আমি চাগে কথাখিনি পাতিলোঁ নহয় জানো যি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কি ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটি কি আৰু ফ্ৰী লিগেল এইড কেনেকৈ এৱেৰনেছ মানে কৰে আপোনালোকে কোনে কোনে বিনামূলীয়া ফ্ৰী লিগেল এইড পাব পাৰে আৰু কোনে কোনে নোৱাৰে সেই গোটেই কথাখিনি চাগে আমি মোটামুটি পাতিলোঁ নহয় জানো এতিয়া মই জানিব বিচাৰিছোঁ আপুনি লিগেল এইড কাউন্সিল হিচাপেও বহুত বছৰ কাম কৰিলে আৰু এতিয়া চিফ লিগেল এইড ডিফেন্স কাউন্সিল হিচাপে কাম কৰি আছে কামৰূপত এতিয়া আপোনাৰ অভিজ্ঞতা জনাওক কেনেকুৱা কেছবোৰ কৰিছে বা ভাল লগা বেয়া লগা কি অভিজ্ঞতা হৈছে তাৰ পৰা অকণমান নহয় লিগেল এইড কাউন্সিল মই যেতিয়া আছিলোঁ তেতিয়াও মই বহুত ফৌজদাৰী গোচৰ কৰিছিলোঁ তাত মানে মাৰ্ডাৰৰ পৰা NDPSৰ পৰা বা পক্সৰ পৰা তেনেকুৱা যিবিলাক গোচৰ আদালতে দিয়ে তেতিয়া বা আদালতে নিয়োগ কৰে LAC হিচাপে তেতিয়া মই গৈ কৰিছিলোঁ সেই অভিজ্ঞতাৰ ফালৰ পৰা কিন্তু বহুতখিনি মই যিখিনি মানুহে LAC বিচাৰিছিলে সেই মানুহখিনিক মোৰ ফালৰ পৰা কিন্তু মই যিমানখিনি পাৰোঁ তেওঁলোকক মানে আইনী সেৱা দিছোঁ আৰু তেওঁলোকে মোৰ ওপৰত কিন্তু তেওঁলোকে বহুত কৃতজ্ঞতা আছে আৰু তেওঁলোকে বিশ্বাসতো লৈছে তেনেকুৱা অভিজ্ঞতাৰ ফালৰ পৰা এটা কথা কওঁ মানে যেতিয়া LAC হিচাপে মই প্ৰথম গুৱাহাটীত এটা গোচৰ কৰিছিলোঁ সেইটো 366ৰ গোচৰ আছিলে কিডনেপিং একচুৱেলি সেইটো কোৰ্টে মোকে মাতি নি মোক দিলে LAC হিচাপে তেতিয়া মোৰ নতুন অভিজ্ঞতা জাষ্ট মই 3 বছৰ তাত প্ৰেক্টিছ কৰিছিলোঁ তেতিয়া মই সেই গোচৰটো মই নিজেই মানে চলালোঁ কিন্তু শেষত মানে গোচৰটোত একুৱেটেল হ'ল মানে আছামীজন খালাজ হ'ল হয় সেই জেলৰ পৰা ওলাই আহি মাক আৰু সেই আছামীজনে মোক আমাৰ অসমীয়া স্বাভিমান গামোচা এখন উপহাৰ দি মানে মোক আশীৰ্বাদ দি গুচি গৈছে সেইটোৱে মোৰ প্ৰথম অভিজ্ঞতা আৰু মোৰ সঁচাই ভাল লাগিছিলে মই LAC হিচাপে মই এজন দুখীয়া মানুহক মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ তেওঁক মই ন্যায় প্ৰদান কৰিছোঁ মোৰ সেইটো সঁচাই ভাল লগা দিন আছিলে আৰু তেতিয়াৰ পৰা মই যেতিয়া 2014ত আমিনগাঁৱত আদালত স্থানান্তৰিত হ'ল আৰু তেতিয়াও মই LAC হিচাপে কাম কৰি আছিলোঁ আৰু তেতিয়াও মোৰ ওপৰত বহুত মানুহৰ আস্থা আছিলে দুখীয়া মানুহৰ আস্থা আছিলে আৰু তেওঁলোককো মই সম্পূৰ্ণ ন্যায় দিবলৈ সক্ষম হৈছোঁ মই জানো মই বহুত মানুহৰ পৰা শুনিছোঁ আপুনি যে আমাৰ ওচৰৰ গাঁৱে ভূঞে কিমান মানুহক সহায় কৰি থাকে বহুত ক্ষেত্ৰত মানে বিনামূলীয়াকৈ আপুনি অকল লিগেল এইড ডিফেন্স কাউন্সিল হিচাপে নহয় ব্যক্তিগতভাৱেও সহায় কৰে সেইকাৰণে আচলতে আপোনাক মই সদায় শ্ৰদ্ধা কৰোঁ আৰু ভাল লাগিলে যেনেদৰে আপোনাক কথা পাতি আজি আৰু কথা পাতি মনত পৰিছে আমাৰ সেই অভিজ্ঞতাবোৰ আমি যে একেলগে কাম কৰিব বঙাইগাঁও গৈছিলোঁ গোচাইগাঁও গৈছিলোঁ নহয়নে একেলগে চেম্বাৰত থাকোঁতে সেই দিনবোৰটো আৰু ঘূৰাই নাপাম এতিয়া কেলে ঘূৰাই নাপাম আকৌ কৰিম কাম দিয়ক ভাল লাগিলে আকৌ আহিব আকৌ কথা পাতিম ঠিক আছে ধন্যবাদ হয় আপোনালোকে চাই থাকিব লিগেল টক্স উইথ চুমি মেধি আজিৰ যিটো বিষয় আমি আলোচনা কৰিলোঁ এইটো মই ভাবোঁ সঁচাকৈ প্ৰয়োজনীয় বিষয় কাৰণ আপোনালোকে সকলোৱে জানিব লাগে যে আপোনালোকে বিনামূলীয়া আইন সেৱাও পাব পাৰে বহুতে নিজৰ অধিকাৰসমূহ সাব্যস্ত কৰিবৰ কাৰণে বিভিন্ন ভয় দাৰিদ্ৰতাই হওক তেওঁলোকৰ অজ্ঞতাই হওক এই কাৰণে আগবাঢ়ি নাহে আইনৰ ওচৰলৈ তাৰ কাৰণে আজি আমি জেহৰণ্ডালত গোটেই কথাখিনি পাতি গমে পালে কিমানখিনি সুবিধা আছে সেয়েহে আপোনালোকে চাই থাকিব আৰু নতুন নতুন আইনৰ বিষয়সমূহ জানি যাবলৈ লিগেল টক্স উইথ চুমি মেধি ধন্যবাদ